ডাঙৰ মানুহ বুলি নকওঁ তেওঁলোকক পইচাখিনি দিয়াৰ ক্ষেত্ৰত যদি তেওঁলোকে এবাৰ কিছুমানে কয় কিন্তু দুই এজনে মই নাম নকওঁ দুই এজনে পইচাৰ কাৰণে কৈ দিয়ে বোলে তেওঁক পইচাটো দি দিয়া কিন্তু বহুতে নকয় সেইখিনি যদি প্ৰেছাৰাইজ কৰে তেতিয়াহ'লে থিয়েটাৰখন ধুনীয়াকৈ চলিব স্মুথলি চলিব এতিয়া কি হৈছে এখন থিয়েটাৰত পইচা নাপায় ল'ৰা এটা সেইখন থিয়েটাৰত গৈছে যাৰ ফলত লাইটটো নোহোৱা নিমিলা হৈছে কিবা নিমিলা থিয়েটাৰ আধাতে বন্ধ হৈ গৈছে আৰ্টিষ্ট গুচি গৈছে থিয়েটাৰৰ পৰা ধৰক মিউজিক ডিপাৰ্টমেণ্টত আছে মোক আপুনি চিনি পায় নৱদ্বীপে কামখিনি কৰে একচুৱেলি আলোচনা হয় থিয়েটাৰত কাক মাতিম আচ্ছা মিউজিক বুলি কওঁতে এটা কথা মনত পৰিল এজন বিখ্যাত ডাইৰেক্টৰ আছে মিউজিক ডাইৰেক্টৰ অজয় ফুকন কি ভাবে তেওঁৰ বিষয়ে কিবা কওঁ নেকি তেওঁৰ বিষয়ে কি ক'ম আৰু তেওঁতো এতিয়া চবেই নিউজ পাতিয়ে ওলাইয়ে থাকে অসমখন মিউজিকেলি বহুত ষ্ট্ৰং মোৰ দৃষ্টিত আৰু কাৰণ অসমৰ গানবিলাক বেলেগ ধৰণৰ বা জুবিন দাহঁতে যিটো ধাৰা সৃষ্টি কৰিছে ক'ব গ'লে অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটো খুব ৰিচ হয় আপুনি কি ভাবে যে ইমান এটা ক'ব গ'লে সন্মানীয় এটা ইণ্ডাষ্ট্ৰি এইটোত মানে অকল এজন মানুহে কাম পাব লাগে নেকি মানে মানে অজয় ফুকন বোলা যিজন ডাইৰেক্টৰ আছে আপুনি ভাবে নেকি যে তেওঁতকৈ আৰু ভাল ডাইৰেক্টৰ নাই অসমত বহুত আছে এইটো একচুৱেলি বেয়া কথা এইটো এনেকুৱা হ'ব নালাগে কাৰণ এইটো লবি বা চিণ্ডিকেট টাইপ হয় নে কথাটো অভিয়াছলি চবেই গম পায় এইবিলাক কিন্তু থিয়েটাৰৰ মানুহে কৈ আছে কিন্তু এইটো একদম সঁচা কথা যে অসমত গোটেই থিয়েটাৰ জগতখনত চিণ্ডিকেট আছে নাটকক লৈ চিণ্ডিকেট আছে অভিজিত ভট্টাচাৰ্যৰ সদায় নাটক থাকে তেওঁ নাটক থাকিবই লাগিব নহ'লে ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক থিয়েটাৰখনৰ মালিকক বা থিয়েটাৰখনক হাৰাছমেণ্ট দি থাকে ঠিক তেনেকৈ মিউজিক লাইনৰ ক্ষেত্ৰতো কৈছোঁ অজয় ফুকনৰ মিউজিক নাথাকিলে থিয়েটাৰে নহয় আৰু এইবিলাক কথাৰ কাৰণে হয়তো অসমত থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো পিছত নোহোৱা হৈ যাব আজি মোক পইচা দিয়া নাই মই কৈছোঁ যিখন থিয়েটাৰে মোক পইচা দিয়া নাই যাক যাক পইচা দিয়া নাই তেওঁলোকে চবেই ফেচবুকত দিয়ে আজিকালি নিউজত দিয়ে সেই নিউজটো চাই পেলাই বোলে এইখন থিয়েটাৰৰ মালিকে বেয়া কৰিছে আৰ্টিষ্টক দেখোন পইচা দিয়া নাই সেইখন থিয়েটাৰ আমি একদম গোটেই বয়কট কৰিলোঁ গোটেই অসমৰ ৰাইজে তেতিয়াহে মালিকবিলাকে এসেকা পাব মাজতে কি আছিলে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো খুব দুৰ্বল হৈ গৈছিলে মানুহে অসমীয়া চিনেমা চাব নাযায় হলত নাযায় এতিয়া অকণমান চিটুৱেশ্যনটো ভাল হৈছে মানুহে অকণমান চিনেমা চাব যোৱা হৈছে আৰু সেইকাৰণে যিখিনি ভাল ভাল যিখিনি এক্টৰ হওক বা এক্ট্ৰেছ হওক তেওঁলোকে চিনেমা ইণ্ডাষ্ট্ৰিৰ লগত আকৌ জড়িত হৈছে আকৌ মানে চিনেমাৰ কাম কৰিব ষ্টাৰ্ট কৰিছে কিন্তু আগতে মানে যেতিয়া চিনেমা ইণ্ডাষ্ট্ৰিটো যেতিয়া দুৰ্বল আছিলে তেতিয়া বেছিভাগ ভাল ভাল যিখিনি মানে এক্টৰ এক্ট্ৰেছ হওক যতীন বৰা হওক বা প্ৰস্তুতি বৰা হওক এই যিমানখিনি আছে আৰু যিখিনি লিডাৰ তেওঁলোকে কিন্তু থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো দিয়ে চলি আছিলে বা থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোক মানে গ্ৰ' কৰা তেওঁলোকে সহায় কৰিছিলে কিন্তু এতিয়া যিটো পৰিস্থিতি যিহেতু চিনেমা ইণ্ডাষ্ট্ৰি গ্ৰ' হৈ আছে থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোৰ মানে ভেলু অকণমান কমিব নালাগে মোৰ দৃষ্টিত আপুনি কি কয় কমিছে একচুৱেলি কমিব লাগে নহয় এইটো কমিছে অলৰেডি কাৰণ কি হৈছে এতিয়া একচুৱেলি তাত অকল আৰ্টিষ্টখিনিৰো দুখ নাই বা মালিকখিনিৰো দুখ নাই বুলি কয় মই কাৰণ টিকটৰ দাম যিমান বাঢ়িছে সিমানত মানে ধৰক এতিয়া আজিকালি VIP 300-400 টকা টিকট হৈছে ইনফ্লেশ্যন বাঢ়ি গৈছে কিন্তু সেই চিনেমাখনে 150 টকাত চাবলৈ পায় মানুহে সেইকাৰণে মানুহে চিনেমা চাব লৈছে আৰু থিয়েটাৰৰ কথা সদায় বেয়াকৈ ওলাই থাকে এজন আৰ্টিষ্টক আজি পইচা নিদিলে এজন আৰ্টিষ্ট মৰিব নাই এইটোতো এনেইতো নলয় নিশ্চয় কিবা কাৰণ আছে একদম সঁচা কথা মোক দিয়া নাই আজি মই এতিয়া যদি মই একচুৱেলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম এনেকুৱা কিবা এটা চেল বনাব লাগে যোনে মানুহৰ হয় আৰ্টিষ্টৰ হওক বা কাম কৰা মানুহৰ পইচা মাৰিব নোৱাৰে আধা প্ৰব্লেম অসমত তাতেই চল্ভ হৈ যাব এতিয়া মই যিমানখিনি পইচা থিয়েটাৰত পাব আছো যদি এইখিনি পইচা মোক চৰকাৰে উলিয়াই দিয়ে বা পুলিচ প্ৰশাসনে বা ডাঙৰ ডাঙৰ মানুহ কিছুমানে মোক আপুনি যে পইচা পায় বুলি ক'লে বা থিয়েটাৰৰ মালিকবিলাকে আপোনাৰ পইচা মাৰা বুলি যে কৈছে হয়নে আপোনালোকৰ কিবা লিখা মেলা কিবা হয়নে নহয় এগ্ৰিমেণ্ট হয়নে নহয় ডাঙৰখিনিৰ একচুৱেলি এক্টৰখিনিৰ হয় কিন্তু আমাৰ কেনেকুৱা হৈছে আগৰ পৰা তেনেকৈ চলি আছে মোৰ লগত তেনেকুৱা একো এগ্ৰিমেণ্ট নহয় মোক ফোন কৰে বোলে আমাৰ কামখিনি এইবাৰ চাই দিব আপুনি নাম ক'ব পাৰিব নেকি যে কোনে কোনে মোৰ পইচা খাইছে বা কোনে কোনে মোক লেনদেন বেয়া কৰিছে ক'ব পাৰিবনে লেনদেন ভাগ্যদেৱী থিয়েটাৰে মোৰ লগত বহুত বেয়া কৰিছে আকৌ আৰু তাৰপিছত ৰাজশ্ৰীখনটো বন্ধ হৈ গৈছে তাৰপিছত অলপতে ৰুদ্ৰাক বুলি থিয়েটাৰখন ওলাইছিলে সি মোৰ লগৰে আছিলে সি মোক পইচা নিদিলে তাৰপৰা আৰু এখন যোৱাবাৰ সেইখন থিয়েটাৰৰ ৰাজমুকুট থিয়েটাৰ তেওঁলোকে কি কৰিছে মই কাম কৰিব গৈছোঁ মোক একচুৱেলি এজন চাউণ্ডৰ আৰ্টিষ্টে মোক মাতিছে মই কাম কৰিলোঁ উৎপল দা আছিলে মই কাম কৰি গুচি আহিলোঁ বেলেগ মোৰ তেতিয়া সেইবাৰ মই 5খন থিয়েটাৰ কৰিছোঁ